নাৰী বিৰোধী নীতি আৰু স্থিতিটো তেওঁলোকৰ বক্তব্যত প্ৰকাশ পাইছে। এতিয়া দেশৰ মহিলা শক্তি যেতিয়া আক্ৰোশ দেখুৱাইছে, সেই সময়ত কংগ্ৰেছৰ বক্তব্য সলনি হোৱা আৰম্ভ কৰিছে। সেই সময়ত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে আক্ৰমণ কৰিছে। তেওঁলোকে এটা বিষয় ৰাইজৰ মাজত পুনৰ বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে আনিব বিচাৰিছে, আৰু সেই বিষয়টো হৈছে যে আমি ডিলিমিটেশ্যন কৰিব বিচাৰিছোঁ। কংগ্ৰেছৰ দিনতো ডিলিমিটেশ্যন হৈছিল, কংগ্ৰেছৰ দিনতো ডিলিমিটেশ্যন হৈছিল, আৰু কংগ্ৰেছৰ নীতি যিটো আছিল, সিদ্ধান্ত বা সেই সময়ৰ চৰকাৰৰ যিটো নীতি আছিল, সেই নীতিৰ আধাৰতেই আমি দেশৰ জনসংখ্যা যিহেতু বৃদ্ধি পাইছে, গতিকে তাৰ আধাৰত আমি এই বিধেয়কখন বা এই প্ৰস্তাৱ আমি সদনত আনিছিলোঁ। কিন্তু কংগ্ৰেছ আমি দেখিছোঁ, যিটো সময়ত কংগ্ৰেছে মহিলাৰ দোহাই দি তেওঁলোকে ডিলিমিটেশ্যনৰ কথা এটা প্ৰসংগ টানি আনিছে। এয়া গৌৰৱ গগৈয়ে হওক, গৌৰৱ গগৈৰ ভাষাটো বেলেগ হ'ব নোৱাৰে। ৰাহুল গান্ধী বা গান্ধী পৰিয়ালৰ কংগ্ৰেছৰ যিটো ভাষা, সেইটো ভাষাই গৌৰৱ গগৈ কৈছে। গৌৰৱ গগৈ নতুন কথা একো কোৱা নাই। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই, আমি জানো যে ৰাহুল গান্ধীৰ যিটো নাৰী শক্তি বিৰোধী স্থিতি, তেওঁ নিজৰ ভনীয়েককে আগবঢ়াব নিদিয়ে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ যিটো বক্তব্য সদনত কালি আছিল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অপমান কৰি যি ধৃষ্টতা দেখুৱাইছে ৰাহুল গান্ধীয়ে, মই ভাবোঁ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মেজিচিয়ানৰ লগত তুলনা কৰা, বালাকোটৰ পৰা আৰম্ভ কৰি চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক, এইবিলাকক যাদু বুলি কোৱা, এই ধৰণৰ যিটো অপমান কংগ্ৰেছে বা ৰাহুল গান্ধীয়ে কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উদ্দেশ্য কৰি কৈছে, এয়া কেৱল প্ৰধানমন্ত্ৰীৰ প্ৰতি অপমান নহয়, এয়া দেশৰ লক্ষ লক্ষ কোটি কোটি জনতা কৰা অপমান, আৰু দেশৰ সৈন্যবলক তেওঁলোকৰ মনোবল কিদৰে হ্ৰাস কৰিব পাৰে, বা পাকিস্তানে যিবিলাক কথা বিশ্ব প্ৰেক্ষাপটত উঠাবলৈ চেষ্টা কৰে, সেই কথাবিলাককে একে সুৰতে সুৰ মিলাই ৰাহুল গান্ধীয়ে সদনৰ ভিতৰত, সদনৰ বাহিৰত যি মন্তব্য কৰিছে, এই নিশ্চিতভাৱে এয়া অক্ষমনীয় এটা ডাঙৰ দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ যি তেওঁলোকে কৰি আছে, তাৰ প্ৰমাণ তেওঁলোকৰ বক্তব্যত প্ৰকাশ পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।